আজি আমি প্ৰকল্প এটি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। প্ৰকল্পটোৰ নাম প্ৰাকৃতিক সামগ্ৰীৰে ৰং প্ৰস্তুত। প্ৰকল্পটোত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ জাৰ্মানী গছৰ পাতেৰে সেউজীয়া ৰং, য়েল্লো কসমছ আৰু অৰেঞ্জ কসমছৰ পৰা হালধীয়া ৰং, পেৰিলা পাতৰ পৰা মটিয়া ৰং আৰু মছ-ৰছ ফুলৰ পৰা ৰঙা ৰং প্ৰস্তুত কৰা হৈছে। প্ৰথমে সামগ্ৰীখিনি বেলেগে বেলেগে থেতেলিয়াই ৰং উলিয়াই লোৱা হ'ল। তাৰ পাছত সেই ৰঙেৰে চিত্ৰত ৰং সানিলোঁ। এইদৰে আমি প্ৰকৃতিজাত সামগ্ৰীৰে বহনক্ষম আৰু প্ৰদূষণমুক্ত ব্যৱহাৰে ৰং প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব পাৰি।